চম্পা কেনিবা গৈছিলি হপাই এনেহে অকণমান ওলাই আহিছিলোঁ হেৰ ঘৰখননো কিমান সোমাই থাকিম আৰু বোলো তোৰ ওচৰ পৰা আহোগেচোন তই পাই কেনিবা যাব ওলাল নেকি নাই মই সেই দোকানৰ পৰা আহিমগৈ বুলি ভাবিছিলোঁ পিছে আহা বহিয়া নবহো আৰু দে দোকান যদি যাব ওলাইছিলি যা আৰু তেতিয়াহ'লে হ'ব দে দোকান মই পিছত যাম নহয় পিছে শুনচোন হেৰি নহয় প্ৰিয়ংকাৰ ওচৰতে গৈছিলি নেকি তাই মোৰ কাম নাই আৰু মই সেইজনী ঘৰত গৈ চাহৰ জুতি ল'বলৈ চালা তাই কেনেকৈ জিকিলে বাৰু হেৰৌ মই একদম ভাবিছিলোঁ গম পাওঁনে যে তোৰে একেবাৰে জয় আৰু নিশ্চিত কিন্তু কি হ'ল বাৰু কথাবোৰ মই দেখোন কিবা খেলি মেলিহে পাইছোঁ অকণমান তাকেহে পাই মই ভাবিছিলোঁ হেৰৌ বোলো এখন গাঁৱৰে ছোৱালী এখন গাঁৱতে বোৱাৰী হ'লোঁ মোক বোলো এনেও গাঁৱৰ মানুহখিনি ভাল পাবই আৰু ওচৰৰ মানুহ চবৰ লগতে মই দেখোন ভালেই কাৰো লগত হাই কাজিয়া এটা নাই কিন্তু মানুহে বাৰু মোক কেলৈ ভোট নিদিলে মই সেইটোকে ভাবি আছোঁ পাই এই কথা ক'ব নোৱাৰি অকণমান টকা থকা ঘৰৰ মানুহ যে টকা ঢালিলে নেকি ঠিক নাই ওপৰত তাকেহে কালি মই অকণমান ওলাই গৈছিলোঁ সেইফালে ওলাই গৈ সেই শাহুৱেকক দুৱাৰখনমান ভালকৈ কাণত ভৰাই থৈ আহিছোঁ মই বোলো এতিয়া চাগে আৰু বোৱাৰীয়েক বোলো পঞ্চায়তৰ সভানেত্ৰী হ'ল আৰু শাহুৱেকৰ গাত চাগে একেবাৰে ঠাহনিয়ে নাই নাই একেবাৰে বোৱাৰীয়েকৰ কথা বেয়াকৈ ক'বলৈও নিদিয়ে আই বোৱাৰীয়েকক একেবাৰে ইমান ছাপৰ্ট কৰিছে সিহঁতৰ শাহুবোৰে একেবাৰে খুব মিল গম পাওঁনে এই যে কেনেকৈ জিকিলে বাৰু হেৰৌ মানে কি কম নহয় মোৰ এইকেইদিন টোপনি ভালকৈ অহাই নাই গম পাওঁ ভালকৈ খোৱা বোৱা ল'ব পৰা নাই মই আই টোপনি কেনেকৈ আহিব নাপায় ইমানখিনি সেই পইচা পাতি খৰচ কৰিছ হকে নহকে লোকৰ পৰা ধাৰ লৈ হ'লেও খৰচ কৰিলি এতিয়া চাচোন বাৰু এই মানুহখনৰ গাতো দুখ মানে দেই কাৰ মনত কি চলি থাকে কোনো গম নাপায় গম পাওঁ নে তাই তোৰ পৰাও খাব তাইৰ পৰাও খাব ভোট কাক দিছে ভগৱানে জানে কিন্তু ভোটটো আকৌ মোৰ ভোটটো আকৌ মই তোকে দিছোঁ দেই তই আকৌ সেইটো মোক আকৌ হেৰি বুলি নাভাবিবি জানো মই জানো তই যে মোকে ভোট দিছ বুলি মই গম পাওঁ পিছে হ'ব দে তই চিন্তা নকৰিবি এইবাৰলৈহে তই হাৰিছ অহাবাৰকৈ আকৌ মানে খেলিবি আৰু 5 বছৰহে 5 বছৰকাল এনেই চুটকেটে গুচি যাবগৈ সেইবাৰ তই চাবিচোন জিকিবই আৰু হেৰি ইমান বয়সক লৈ ইমান বাহাদুৰ হেৰি ৰূপালী বাইদেউ ৰচোন বোৱাৰীকে এতিয়া দেখিব নহয় সেই ধনী সেই মতা ভলত উঠিবলৈ পাব গাড়ীত কিয়াহে আৰু তাই ঘৰ সংসাৰ শাহু শহু চব পাহৰিব তাই সেইটোতো হ'বই আৰু সেইটোতো কথাই নাই আৰু এতিয়া দামী গাড়ী দেখিবি সিহঁতৰ ঘৰৰ চোতালত কাৰোবাৰ লগত উঠি যোৱা দেখিবি সেইবোৰতো আৰু হ'বই আৰু এতিয়া ৰাজধানীত সোমাল যেতিয়া আৰু চাবিচোন ঘৰ সংসাৰ গিৰিয়েক সকলোকে বাদ দিব তাই গমেই পোৱা নাই ৰূপালী বাইদেউ ইমান বাহাদুৰি মাৰি থকা বোৱাৰীয়েকে যেতিয়া দিব চুটুকা গম পোৱা নাই প্ৰিয়ংকা প্ৰিয়ংকা দেখোন কোনোবাফালে যোৱা হ'বলা নাই মই অকণমান এনেই ওলাইহে আহিছিলোঁ পিছে আপোনালোকনো কি কথাত পতাত ইমান ব্যস্ত হৈ আছে নাই এনেহে কিবা কিবি কথা পাতিছিলোঁ পিছে তোমালোকৰ ঘৰলৈ যাবলৈকে আছেই মোৰ গম পোৱা নাই পাৰ্টিটো খাবলৈ আছেই নহয় আমাৰ ঘৰলৈ যাব আকৌ পিছে আপোনালোক দুজনে দেখোন কিবা ৰূপালী বাইদেউ বোৱাৰীয়েক এনেকৈহে কিবা কথা পাতি থকা শুনিছিলোঁ মই তেজনী তোমালোকৰ ঘৰৰ কথাটো আমি কেলৈ পাতিম বাৰু আমি বেলেগ কথাহে পাতি আছিলোঁ বেলেগ কথা পাতিছোঁ যদি বাৰু ভালেই পিছে এটা কথাও হাতী যদি আগেদি গৈ থাকে পিছফালৰ পৰা এনেও কুকুৰে ভোকেই বাৰু মানে তুমি একা কি কথা ক'লা নাই একো নাই দিয়ক পিছে আপোনালোকে কথা পাতক দিয়ক মই বেলেগ এটা কামত অকণমান আগৰ পৰা আহোঁগৈ চম্পা এইজনী মুখখন বহুত চোকা দেখোন তাকেই দৌৰিম্পি পিছে আমি পতা কথাবোৰ তাই শুনিলে নেকি ঠিক নাই আৰু শুনিলেও শুনক আমিনো কি মিছা কথাটো পাতিছোঁ সঁচা কথাতে পাতিছোঁ এনেও দেখিছে নহয় ৰাজনীতিত মাইকীবোৰ সোমালে মানে কিমান বেয়া হৈ যায় কিমান বদনাম ওলায় সেইবোৰ চকুৰ আগতে দেখিয়ে আছোঁ টিভি নিউজে দেখিয়ে থাকোঁ আমি সেইটো হয় বাৰু পিছে তাই যেনেকৈহে ক'লে বোলে হাতী আগেদি গৈ থাকিলে পিছফালৰ কুকুৰে ভোকেই আমি মানে কুকুৰ আৰু তাই মানে হাতী নে কিনো সেইটোৱে বুজালে আৰু তাই পিছে বাদ দে থ এইবোৰ কথা যিমান ক'লেও মোৰ এনেও গাত নালাগে আৰু আমিনো কি ভুল কথা পাতিছোঁ আমি এনেও শুদ্ধ কথাটোৱে পাতিছোঁ তাকেহে এইজনী দেখোন এতিয়াই বাহাদুৰি হ'লেই আৰু 5 বছৰ কালত মানুহক কি থাকে বিহু দেখাব ঠিকান নাই পিছে আমাৰ ঘৰলৈকে যাম বৈ বহুত দেৰি হ'ল ৰাস্তাতে ৰখি পেলাই কথা পাতি আছোঁ এবাৰ এজনে শুনিলে আকৌ কোনে শুনে ঠিক নাই আৰু বৈ ভিতৰতে সেই বহোংগৈ চাপানি টোপা খামগৈ ঠিক আছে বাৰু বৈ ঘৰৰ পৰা দেখোন কেনিও ওলাই যাব নোৱাৰা হ'লেও মানুহৰ বুবু বাবা আৰম্ভ হ'লেই দেখোন কিনো কৰোঁ একো ধৰিব পৰা নাই ভাল কামেই কৰিলে বেয়া কামেই কৰিলে ক'ব নোৱাৰোঁ আৰু মই আজি সেই চম্পা আৰু ৰিম্পীয়ে পাঠ্য সকলোবোৰ কথা মই শুনিলোঁৱেই ইমান মানুহবোৰ বেয়া কেনেকৈ হ'ব পাৰে বাৰু ঘৰৰ কাষতে থাকি পেলাই বুকুতে থাকি একেবাৰে বুকুতে কামোৰ মাৰিবলৈ বিচাৰে সিহঁতি সঁচাকৈ দেই মানুহক যে কাক কেনেকৈ বিশ্বাস কৰিম একো ভাবেই নোপোৱা হ'লোঁ মই বেয়া কিবা এটা কৰিলেতো বদনামেই ভাল কিবা এটা কৰিলেও বদনাম সঁচাকৈ দেই মানুহৰ পৰা যে সুখ নাইকিয়া হৈছে আৰু হেৰা প্ৰিয়ংকা তুমি ইমান কি কথাতনো চিন্তা কৰি আছা ইমানকৈ মাতিছোঁ তুমি যে মোক মাতটো শুনা নাই আপুনি মাতি আছিলে পাই মই বেলেগ কিবা এটাই চিন্তা কৰি আছিলোঁ পাই পিছে ইমানকৈ কিয় মাতি আছিলেনো
সময় চোৱাচোন কেইটা বাজিলে আজি আমি আবেলি জানো অকণমান ওলাই যোৱা কথা নাছিলে তোমাৰ আকৌ বোলে কিবা কিবি নাই বজাৰ কৰিব লাগে বুলি কোৱা নাছিলা তুমি সেইকাৰণে বোলে ওলাবলৈ কওঁ ইমানকৈ মাতি আছোঁ একেবাৰে মাত বোলটা দিয়া নাই তুমি কি চিন্তা কৰিছিলা মোক সঁচা কথা কোৱাচোন বাৰু আচলতে মই এই পঞ্চায়তৰ সভান্তি হৈ ভাল কৰিলোঁ নে বেয়া কৰিলোঁ বাৰু মোক কওকচোন মানুহবোৰ দেখোন বু বাবা আৰম্ভ হ'লেই আজি আচলতে মই অকণমান ওলাই গৈছিলোঁ ওলাই যাওঁতে ৰিম্পী আৰু চম্পাই মোৰ আৰু মাৰ কথাই পাতি আছিলে এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব মই কাৰ কাৰণে কাম কৰিম বাৰু কওকচোন আপুনি মানুহে একো নকৰোঁতে বদনাম উলিয়ালেই মানে কৈছোঁ নহয় কি যে কৰোঁ নহয় সেই দুজনী কথা শুনি তুমি মানে এতিয়া চিন্তাত পৰিছা সেইকেইজনী আমাৰ গাঁৱত কোনো ভাল নাপায় অকল এনেকুৱাই কোন ক'ত গৈছে কোন কাৰ লগত আছে কাৰ ঘৰত কাজিয়া হ'ল কাৰ ঘৰত কি হ'ল কাৰ ঘৰত মাৰপিট হ'ল অকল সেইবোৰকে সিহঁতি খবৰ থাকে তুমি জানো সেই ইয়াত ইমান বছৰ থাকিলা গম পোৱা নাই জানো হা সিহঁতৰ নিচিনা এডোখৰত ইমান এনেকুৱা মানুহেই নাই বদমাচি গম পোৱা নাই তুমি সিহঁতৰ কথা নুশুনিবা আৰু মই তোমাক কৈছোঁৱেই তোমাক বেলেগে যোনে যি কওক তাৰ একো তুমি ধান্দাই নিদিবা সেইবোৰ কথাত মই আছোঁ মোৰ মা আছে মোৰ দেউতা আছে সকলোৱে তোমাক ছাপোৰ্ট কৰিব খালি তুমি সঠিক পথত সদায় থাকিবা আচলতে কি জানে আপোনালোকৰ এনেকুৱা কথাবোৰে বা এনেকুৱা ছাপোৰ্টবোৰে মোক আচলতে বহুত উৎসাহ দিয়েও আৰু সেইকাৰণে মই আগতকৈ বহুত সাহসী হৈছোঁ সেয়েহে বেলেগে যি ক'লেও আজিকালি মোৰ গাত নলগা হৈছে তুমি বেলেগৰ কথা চিন্তা কৰিব নালাগে আৰু এটা কথা মনত ৰাখিবা গাঁৱৰ এইবোৰ ফটোৱামি দুই এজনী মানুহৰ কাৰণে নিজৰ গোটেই বস্তুবোৰ বেয়া কৰি নল'বা এতিয়াহে মোৰ মনটো ভাল লাগিছেও নহ'লে অথনিৰ পৰা এইবোৰ কথাই চিন্তা কৰি আছিলোঁ বোলো ভালেই কৰিলোঁ নে বেয়াই কৰিলোঁ নে পিছে এতিয়া শ্বপিং কৰিবলৈ যাম নেকি মই কি যাম নেকি আকৌ ব'লা আকৌ ওলোৱা তোমাক দেখোন অথনিবাৰ মই লগ ধৰি আছোঁ তুমি সেই ফাল্টু মানুহৰ কথা চিন্তা কৰি পেলাই সময়বোৰ এনেই নষ্ট কৰি আছা ঠিক আছে বাৰু মই ওলাওঁগৈ ওলোৱা মই আগফালে ৰখি আছোঁ ভগৱান তোমাক কোটি কোটি প্ৰণাম তুমি যে মোক ইমান এজন এনেকুৱা ভাল মানুহ দিলা যাওঁ এতিয়া ওলাই লওঁগৈ নহ'লে আকৌ দেৰি হ'লে এওঁ খংহে কৰিব মোক প্ৰিয়ংকা প্ৰিয়ংকা ঘৰত তুমি আছানে বাৰু প্ৰিয়ংকা দাদা আপুনি আহিছে বহকচোন বহক বহিম বাৰু পিছে প্ৰিয়ংকা নাই নেকি ঘৰত আছে তাই ভিতৰতে আছে বহক মই তাইক মাতি দিছোঁগৈ ঠিক আছে বাৰু প্ৰিয়ংকা ওলাই আহাচোন এই দাদা আহিছে দাদা বহিছে আপুনি বহিছোঁ পিছে প্ৰিয়ংকা কালি ভাষণটো বৰ ধুনীয়াকৈ দিলা দেই তুমি এনেই ইমান ভয় খাই আছিলা পাই নোৱাৰিমকৈ ইমান নিয়াৰিকৈ কথাকেইটা কৈছা নহয় আৰু ৰাইজেও বহুত ভাল পাইছে তোমাৰ ভাষণ শুনি হয় নেকি জানো আৰু কি ক'লোঁ আৰু তেনেকৈ কোৱা অভ্যাস নাই যে মোৰ প্ৰথম কৈছোঁ ভয়ে কৈছোঁ আৰু ভুলে শুধোৱে যি ওলাইছে আৰু মুখৰ পৰা পিছে প্ৰিয়ংকা মই তোমাক এটা বিশেষ কথা ক'বৰ বাবেহে আহিলোঁ কি কথা কওকচোন বাৰু তুমি কালিলৈ গুৱাহাটীলৈ যাব লাগিব আচলতে পঞ্চায়তৰ যিমানবোৰ সভাপতি সভানেত্ৰী আছে সকলোকে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে 7 দিনৰ কাৰণে তুমি যাব পাৰিবানে হয় নেকি ৰ'ব মই এওঁক সুধিব লাগিব আৰু মোৰ মা আৰু দেউতাকো সুধিব লাগিব নহয় তেওঁলোকৰ লগত কথাটো পাতিব লাগিব মই এনেকৈ ঘপকৈ যাম বুলি কৈ দিব নোৱাৰোঁ আচলতে ট্ৰেইনিংটো ইম্পৰ্টেণ্ট হয় তুমি যদি এনেকৈ আৰু ঘৰ সংসাৰত লাগি যদি ট্ৰেইনিংটো নকৰা নহয় পিছত তোমাৰ লছ হ'ব আৰু মানুহে তোমাক বেয়া পাব নহয় যিহেতু তুমি প্ৰথম এইটো পদবীত স্থান পাইছা এইটো পদবীত তুমি উঠিছা এতিয়া যদি আকৌ ট্ৰেইনিঙৰ কাৰণে যদি তুমি যদি কেই কাকা কৰা বা এইবোৰ যদি বাহানা দেখুওৱা কেনেকৈ হ'ব বাৰু কোৱাচোন পলিটিক্সত যেতিয়া সোমাইছা ঘৰ সংসাৰ বা স্বামী এইবোৰৰ মোহ অকণমান এৰিবই লাগিব কাৰণ বহুত বেলেগ ধৰণৰ কাম কৰিব লাগিব বহুত বেলেগ মানুহৰ লগত তুমি থাকিব লাগিব প্ৰিয়ংকা দাদাই ঠিক কথাই কৈছে পলিটিক্সত যেতিয়া সোমাইছা অকণমান এইবোৰ এৰিব লাগিব আৰু তোমাকনো কোনে যাবলৈ নিদিয়ে থাকিব কোৱাচোন মইতো যাবলৈ দিমেই মা দেউতাই তোমাক এনেও পঠিয়াব তুমি চিন্তা অকণ নকৰিবা আৰু তুমি নিশ্চিন্তভাৱে যাব পাৰিবা নহয় মানে ক'ৰবাত যোৱাৰ আগত মা আৰু দেউতাক আৰু আপোনাক সোধাটো মোৰ কৰ্তব্য সেয়েহে মই এনেকৈ কৈছোঁ ঠিক আছে বাৰু যদি আপোনালোকৰ কাৰোৰে প্ৰব্লেম নাই তেতিয়াহ'লে মই যাম ঠিক আছে বাৰু দিয়া মই আহিছোঁ দেই তেতিয়াহ'লে কাইলৈ ওলাই থাকিবা তুমি আমাৰ লগত যাব লাগিব মানে আমাৰ গাড়ীয়ে তোমাক লৈ যাব ঠিক আছে বাৰু হ'ব দিয়ক পিছে অকণমান বহক মই পটককৈ চাহখন কৰি আনোগৈ নাই নালাগে দিয়া মই আকৌ বেলেগৰ ঘৰতো যাব লাগিব নহয় দেৰি হ'ব ঠিক আছে তেতিয়াহ'লে প্ৰিয়ংকা তুমি এনেকৈ পটককৈ নক'বা আকৌ যে মই এনেকৈ সুধি ল'ব লাগিব বুলি এতিয়া আৰু তোমাৰ কথা বেলেগ কাৰণ এতিয়া তুমি আমাৰ মতে চলিলে নহ'ব তেওঁলোকৰ মতে চলিব লাগিব কাৰণ ৰাজনীতিত যেতিয়া সোমাইছা কিছুমান বস্তু এৰা ধৰাকৈ চলিবই লাগিব আকৌ তুমি এইবোৰত অকণো টেনশ্যন নল'বা আৰু মই আছোঁ এনেও আৰু মা দেউতা তোমাৰ লগত সদায় আছে
ঠিক আছে বাৰু, পিছে এতিয়া আহক, মোক অকণমান হেল্প কৰি দিব। কাপোৰ কানিবোৰ অলপমান পেকিং কৰোঁগৈ, আৰু লগতে আপোনাৰ কাষখিনিও পেকিং কৰি ল'ব। আপুনিও যাব লাগিব নহয় মোৰ লগত। মই আকৌ কিয় যাম তোমালোকৰ লগত? মই গৈ কি কৰিম? আৰু মোৰ মতে চাগে আমি বেলেগ মানুহ যোৱা ইয়াত এলাও নাই। আপুনি নগ'লে আকৌ মই তেওঁলোকৰ লগত অকলে কেনেকৈ যাম? আৰু মই অকলেখিনি তেওঁলোকৰ লগত নাযাওঁ দেই। সেই তেৰিকা এইজনী, আৰু বেলেগ মানুহ যাব নহয়, তোমাক অকলে তেওঁলোকৰ লগত নিনিয়ে নহয়। তুমি মানে কি হ'ব কৈছোঁ নহয়, তুমি যাবাচোন, এবাৰ গৈ চাবা। যদি কিবা অসুবিধা পোৱা মোক ফোন কৰি দিবা, মই পিছতে যাম, হ'বনে? হ'ব বাৰু দিয়ক। ব'লা এতিয়া সোনকালে পেকিংখিনি কৰাগৈ। পাকঘৰটোলৈ আহিলোঁ হয় বাৰু, পিছে ৰান্ধিমনো কি তাকেই চিন্তা কৰি পোৱা নাই দেখোন। আজি ৰুটিকে বনাওঁ আৰু ভাত পানী নাখাওঁ আৰু আজি। ৰূপালী, ৰূপালী, ক'ত আছা তুমি? মই পাকঘৰতে আছোঁ। কি হ'ল ইমানকৈ চিঞৰিছে যে আপুনি? যিটো হ'ব বুলি ইমান দিনে ভয় খাই আছিলোঁ সেইটোৱেই হ'ল, জানানে তুমি? মানে কি কৈছে আপুনি? ভালকৈ বুজাই কওকচোন। আমাৰ যে বোৱাৰীজনী কালি যে গুৱাহাটীলৈ গ'ল, মানুহে গোটেই বৌ বাবা আলোচনা কৰি ৰক্ষা পোৱা নাই। মই ওলাই গৈছিলোঁ, ওলাই যাওঁতে ইটোৱে সুধিছে সিটোৱে সুধিছে, ইমান বেয়াকৈ কৈছে নহয় তাইৰ কথা। মই যে কি ক'ম নহয়, মানে একো উত্তৰ নিদিয়াকৈ মই ল'ৰালৈকে ঘৰলৈ আহিছোঁ, জানানে? বৌ বাবা মানে? আমাৰ বোৱাৰীজনী গুৱাহাটীলৈ গৈছে, তাই নিজৰ এইবোৰৰ কামত, মানুহৰ আকৌ কি গা জ্বলিলে? মানে কেনেকুৱা ধৰণৰ কথাবোৰ কৈছেনো? কি ক'ম আৰু তোমাক, ক'বলৈ মোৰ ভাষা নাই। আৰু তাতে তাইক ঘৰৰ পৰা লৈ যোৱা দেখিলে ন, সেইদিনাখনে যে আহিছিলে দিগন্ত আৰু ইজন আহিছিলে নেকি আমাৰ ঘৰলৈ, সিহঁতৰ লগত গ'ল আকৌ। গাঁৱৰ মানুহে দেখিছে, তাকে একেবাৰে গোটেইখন আৰু কৈছোঁ নহয়, ইমান বেয়াকৈ ওলাইছে নহয় বোৱাৰীজনীৰ কথা। মই মানে শুনি পেলাই থাকিবই নোৱাৰিলোঁ, মই চিধা ঘৰলৈ আহিছোঁ। এই মানুহবোৰৰ পৰা মানে শান্তি নাই। তাইক এতিয়া এই পদবীটোত উঠিছে, আৰু এই পদবীটোৰ কাৰণে তাই মানুহৰ লগত ঘূৰিবই লাগিব, মিটিং মাটাকত যাবই লাগিব। তাৰ মানটো এইটো নহয় তাই আজি কিবা বেয়া কামত লিপ্ত হ'ব। আৰু এটা কথা নহয়, আপুনি কেনেকুৱা ধৰণৰ মানুহে? আপুনি জানো তাইৰ বিৰুদ্ধে কিবা এটা ক'ব নোৱাৰিলে? একেবাৰে সেই নিম্বুগা চাবোনটো গোটে ঘৰলৈ ঘূৰি আহিছে। বোৱাৰীজনীৰ কথা যদি ইটোৱে সিটোৱে কিবা কৈছে বুলি আপুনি শুনিছেই, আপুনি সেই মুখতে ক'ব নোৱাৰিলে? আপুনিতো জানে নহয় যিটো সঁচা যিটো মিছা। কি মানুহে আপুনি? সিহঁতক একো ক'ব নোৱাৰিবলৈ এতিয়া মোৰ আগত এইবোৰ উকাল দি ক'বলৈ আহিছে আপুনি। মই বাৰু কি ক'ম? মই কাৰ মুখত কিমান সোপা দিম কোৱাচোন? আৰু মই কাক কৈ ফুৰিম? গোটেই গাঁৱৰ মানুহখনে মোৰ বোৱাৰীজনীৰ কথা মিছা মিছিকৈ যি টিখন উলিয়াই ফুৰিছে। মই জানো আপুনি যে একো এটা ক'ব নোৱাৰে বুলি। হ'ব যাওক, এতিয়া আপুনি মোৰ আগত কৈ থাকিব নালাগে এইবোৰ কথা। আপুনি অকণমান ৰেষ্ট লওকগৈ, মই খাবলৈ কিবা এটা বনাওঁ। আৰু যদি কোনোবাই কিবা এটা কয় নহয়, এইবাৰ মই যাম, মই মাত মাতিম মোৰ বোৱাৰীৰ বিৰুদ্ধে। সিহঁতৰ ইমান কি গাত লাগিলেও, তাইক চালা ভোট দি পেলাই সিহঁতে জিকাইছে, আৰু সিহঁতে এতিয়া বদনাম গাবলৈ আহিছে। মা কি হৈছেনো? দেউতাৰ লগতো তুমি কি লাগি আছা? তোৰ বাপেৰটো এনেকুৱা এটা মানুহ নহয়, কোনোবাই কিবা এটা ক'লে একো এটা ক'ব নোৱাৰে, আহি পেলাই মোৰ আগত একদম মানে গাই থাকিবহি। এই বোৱাৰীজনী যে গুৱাহাটী গ'ল কালি, তাকে মানুহৰ একেবাৰে চকুত লাগিলেই, গোটেইখন বোলে বৌ বাবা কৰি ফুৰিছে। হয় নেকি? মানুহৰ তাৰমানে চকুত লাগিলেই? মই যিটো ভাবি আছিলোঁ সেইটোৱে হ'ল। মই কালি ভাবি আছিলোঁ জানানে মা, বোলো প্ৰিয়ংকা গৈছে হয় ঘৰৰ পৰা, গাঁৱৰ মানুহে যোনে যোনে দেখিছে, এতিয়া চাগে তাইৰ বিৰুদ্ধে কিমান চাগে ঘৰে ঘৰে পাতিছে, কি কথা পাতিছে ঠিকা নাই আৰু, সেইটো ভাবিয়ে আছিলোঁ। কিন্তু দেখিছানে, সেয়া এতিয়া মই আহি পেলাই সেইটোৱে শুনিলোঁ। মই যে এটা কথা বুজি নাপাওঁ মা, আমাৰ গাঁৱৰ মানুহবোৰ কেনেকুৱা বাৰু? সিহঁতিয়ে তাইক ভোট দি জিকাইছে, সিহঁতিয়ে তাইক উঠাইছে এইবোৰ কৰিবৰ কাৰণে, আৰু এতিয়া তাই ৰাজনীতিত যেতিয়া সোমাইছে, অকণমানটোতো এইবোৰত ঘূৰিবই লাগিব। খালি নিজে ছেফটি আৰু ছিকিউৰিটিটো মেইনটেইন কৰি ৰাখিলে হ'ল, নিজে একো কৰিবলৈ চান্স নিদিলে হ'ল। সেইটোৱে কথা। মানুহবোৰৰ সঁচাকৈ দেই, মানে মগজটো যে ঠেকেই হৈ থাকিব আৰু আমাৰ মানুহবোৰৰ। তাকেহে বাপেৰক সেইটোকে কৈছোঁ, বোলো আপুনি দুৱাৰখনমান কৈ থৈ আহিব নোৱাৰিলে? একেবাৰে একো ক'ব নোৱাৰি পেলাই তৰকে আহি পেলাই ঘৰলৈ সোমাইছেহি। বাবা তয়ে কচোন, মই বাৰু কাক কিমান উত্তৰ দি থাকিম? আৰু মাইকী মানুহৰ লগত মই বাৰু কি চুপতি মাৰি থাকিম বাৰু? মুখ চুপতি কচোন তই। আৰু এই চম্পা আৰু ডিম্পিৰ কথাটো জানই, কিমান সিহঁতৰ মুখ চোকা। সিহঁতি যদি এষাৰ একেবাৰে ক'ব, মই একেবাৰে মনে মনে থাকিব লাগিব আৰু। গম পাইছোঁ দেউতা, তুমি তেওঁলোকৰ লগত বাৰু একো লাগিবও নালাগে, কাৰণ সিহঁতি কেনেকুৱা মানুহ গাঁৱৰ সকলোৱে জানে। আৰু সিহঁতি অকল এইবোৰে খুচৰি ফুৰে, কাৰ ঘৰত কি হৈছে, কাৰ ঘৰত কি নহৈছে, কোন ক'ত গৈছে, সিহঁতৰতো বেলেগ একো কাম নায়েই, সিহঁতৰ মগজটো এনেও ঠেক। কিন্তু দেউতা তুমি যাক ক'ব পাৰা তাক কৈ থৈ আহিবা। এনেকৈ মনে মনে যদি তুমি গুচি আহা নহয়, মানুহে ভাবিব সঁচাকৈ হৈছেগৈ, সেইকাৰণে শহুৰেকে এনেকৈ মনে মনে ঘৰলৈ বাট ল'লে এই বুলি ভাবিব। সেইকাৰণেহে মই কৈছোঁ দেউতা, তুমি যাক ক'ব পাৰা তাক কৈ থৈ আহিবা। আৰু যাক ক'ব নোৱাৰা, সিহঁতৰ লগত লাগিতো আৰু নিজৰ সময়খিনি নষ্ট কৰাৰ বাদে বেলেগ একো কাম নাই। সঁচাকৈ বোপা, কিনো ক'ম, মানুহখনৰ পৰা যে শান্তি নোহোৱা হৈছে আৰু দেখি। বোৱাৰীজনীয়ে এইবোৰ কথা একো গম নাপায় বুলিহে।
নাই নাই তাইক এইবোৰ একো গম পাবলৈ দিব নালাগে দেই। তহঁতি কোনো সেই ফোন চোন কৰি নকবি আকৌ এইবোৰ কথা। তাই সেই ট্ৰেইনিং এটাত গৈছে এসপ্তাহৰ কাৰণে, ভালে ভালে ট্ৰেইনিংটো কৰি পেলাই ঘৰলৈ ঘূৰি অহাটোৱে বিচাৰোঁ আমি। মা আমি কোনেও নকওঁ, তুমি চিন্তা কৰিব নালাগে। পিছে বোপা এইবোৰ কথা বাদ দে, কুকুৰে এনেও ভুকিবই আৰু সিহঁতৰ লগত লাগি থাকিলে আমাৰ সেই নিজৰ কামখিনি নষ্ট হ'ব। পিছে তই অফিচ নাযাওঁ নেকি আজি? যাম মা, তাকে বোলো সেই খাবলৈ কিবা হ'ল নেকি চাবলৈ আহোঁতেহে মই বোলো কিনো লাগি আছে দুয়োটাই, সেইবুলিহে আহিলোঁ। অঁ তোৰ খাবলৈ হ'লে নেকি? মই একো বনোৱাই নাই নহয়। নহ'লে বাবা তই আজি বাহিৰতে খাই দিবি দে, এইবোৰ কথা পাতি থাকোঁতে দেৰিয়ে হ'লগৈ। ঠিক আছে দিয়া তেতিয়া মা, মই যাওঁ। দেউতা মই আহিছোঁ। যা বোপা যা। যাওক আপুনি সেই টিভিটোকে এখন চাওকগৈ। আপোনাৰ লগত কথা পাতিতে পাতিতে ল'ৰাটোৱে যে নোখোৱাকৈ যাব লগা হ'ল। এতিয়া মোৰ কাৰণেহে ল'ৰাটোৱে খাবলৈ নোপোৱাকৈ গ'ল। কোনফালে যে কি টেনশ্যন ল'ম নহয় একো ভাবিয়ে পোৱা নাই। এই মানুহবোৰৰ পৰা যে সঁচাকৈ উপায় নাই দেই। বুকুতে থাকি বুকুতে গুৰ মাৰে সিহঁতি। এদিন মই ৰিম্পী আৰু চম্পাক ভাল কৈ দিম, গোটেই গাঁওখনৰ তলা নলা লগোৱা মানুহ দুজনী সিহঁতিয়ে হয়। মোক চালা চিনি পোৱা নাই। ৰূপালী ধেমালি নহয় আকৌ। ৰূপালী খং নুঠে উঠিলে একেবাৰে গম পোৱা নাই, চুনামি অহা দি আহে চালা। ৰাম, এতিয়া এচিটো পাই অকণ ভাল লাগিছে। বাহিৰত যে ইমান গৰম নহয়। সোনকালে কামকেইটা কৰি আজৰি হৈ ঘৰলৈ যাওঁ। ঘৰত আকৌ প্ৰিয়ংকাও নাই নহয়, মাকে ইটো সিটো কামত সহায় কৰি দিব লাগিব। কিহে দীপাংকৰ, আজিকালি দেখোন দেখা দেখিয়ে নাই। জয়ন্ত দা, আচলতে এইকেইদিন মই অহাই নাছিলোঁ অফিচলৈ, সেইকাৰণেহে দেখা নাছিলে। পিছে আপুনি কি কৰি আছে? কিনো কৰিবি আৰু, অফিচটোৰ ওপৰতে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ। কামবোৰ ঠিকে হৈছে নাই তাকে চাৰিআখন চাবলৈ আজি মোক দায়িত্বটো দি থৈ গৈছে। তাকে বোলো চাওঁচোন, সেই বুলিহে তোৰ ওচৰলৈ আহিছোঁ। পিছে কামবোৰ চব ঠিকে আছে নহয়? কাম মানে এইকেইদিনৰ কামকেইটা মোৰ পেণ্ডিং আছে জয়ন্ত দা, মই আজি সকলোবোৰ কমপ্লিট কৰি দিম বাৰু, চিন্তা কৰিব নালাগে। ঠিক আছে বাৰু, পেণ্ডিং খালি নাৰাখিবি দেই, সোনকালে কৰিবি। পিছে খবৰ এটা শুনিলোঁ, পাৰ্টিটো কেতিয়া খোৱাবি? খবৰ মানে কি খবৰৰ কথা কৈছে আপুনি? সি একেবাৰে এতিয়া একো নজনাই হ'ল। কেলে আকৌ বোলে তোৰ ঘৈণীয়ে সেই সভানেত্ৰী হ'ল বোলে পঞ্চায়তৰ? সেইটো কথা কৈছে। হয় তাই সভানেত্ৰী হ'ল পাই। পিছে পাৰ্টি খুৱাব লাগিব, ৰ'ব খুৱাম বাৰু এদিন। কেতিয়া খুৱাবি আৰু তই। পিছে ভালেই হ'ল দে, ঘৈণীয়ে যদি সেই ঘৰত এনেই থকাতকৈ কিবা কিবি কামতে এতিয়া ব্যস্ত হৈ থাকিব পাৰিব। পিছে ক'ত আছে তাই এতিয়া, ঘৰত আছেনে? তাই ঘৰত নাই, তাই পৰহি দিনাখনে হেৰিলৈ গ'ল পাই, গুৱাহাটীলৈ গ'ল। সিহঁতৰ সেই কিবা ট্ৰেইনিং থাকে যে, এসপ্তাহৰ কিবা ট্ৰেইনিং এটাত গৈছে। তাই আহিলে নহ'লে আমাৰ ঘৰলৈ এপাক যাব। ঘৈণীয়ে গুৱাহাটীত আছে, তই আকৌ ইয়াত আছহি যে, তোক নিনিলে নেকি লগত? তেনেকৈ যাব নোৱাৰি নহয়। আৰু তাই মোক লগ ধৰিছিলে বাৰু, মইহে নাযাওঁ বুলি ক'লোঁ। আৰু কাৰোৱে হাজবেণ্ড তেনেকৈ যোৱাই নাই। মইনো গৈ তাত লেঠেং ঠেংকৈ কি কৰি থাকিম। তাতকৈ বোলো অফিচৰ পেণ্ডিং থকা কামকেইটাই কৰোঁ বুলি অফিচলৈকে আহিলোঁ। পিছে দীপাংকৰ, কথা এটা কওঁ, বেয়া নাপাবি আকৌ। এই পলিটিক্সটো মহিলাৰ কাৰণে নহয় আচলতে। এইটো বৰ এটা বেয়া বস্তু, গম পাৱনে তই? আৰু এটা কথা, ঘৈণীয়েক অকণমান ভালকৈ চকু কাণ দিবি, কাৰণ ঘৰত সোমাই থকা মানুহটো সদায় এতিয়া ওলাবলৈ পাইছে। আৰু এটা কথা আছে নহয়, সজাৰ পক্ষী যদি এবাৰ বাহিৰলৈ ওলাই যাবলৈ পায় নহয়, সেই পক্ষীটো সজাটোলৈ আকৌ ঘূৰি অহাৰ কথা চিন্তা নকৰে আৰু, গম পাইছ নাই? মানে জয়ন্ত দা, আপুনি কি ক'ব বিচাৰিছে? নাই একো নাই দে, এনেই কিবা এটাহে কৰোঁ। পিছে তই কামত ধৰ, এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। খালি মই কোৱা কথাটো মনত ৰাখিবি। জয়ন্ত দা, আপুনি কি কথা কৈ থৈ গ'ল মই ভালকৈ বুজি পাইছোঁ। আপোনাক আচলতে মই নজনা ভাৱহে জড়িত। মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ প্ৰিয়ংকাৰ ওপৰত, তাই কেতিয়াও সলনি নহয়। আৰু সেয়া মোৰ দৃঢ় বিশ্বাস। মই ভাবিছে নেকি আপোনালোকৰ কথাত মই ভুল কৰি পেলাই মই তাইক এই পদবীটোৰ পৰা আঁতৰাই দিম বা তাইক মই মানসিক কিবা অত্যাচাৰ কৰিম? না, এয়া মোৰ পৰা আপোনালোকে কেতিয়াও আশা নকৰিব। মই এতিয়া কামত লাগোঁ। এই ফটোৱা চবৰ কথাত লাগি থাকিলে মানে মোৰ কামবোৰ আৰু বেছি দিলেহে হ'ব।